ফাইনেল টাচ দিয়া হল ঘৰত আপোনালোকক দেখুৱাই আছিলো এতিয়া চাওক তেতিয়া সিলিংটো মই দেখুৱাইছিলো কেনেকুৱা আছিল এতিয়া আপোনাৰ মাজত এইটো ৰাউন্ড স্কয়াৰ শেপ দিয়া গল ইয়াতে ইয়েলো স্ট্ৰিপ লাইট লাগিছে আৰু ইয়াতে আকৌ এটা আপোনাৰ ব্লু স্ট্ৰিপ লাইট এটাও লাগিব আৰু স্পটলাইট কিটা চাব গ্ৰীন স্পটলাইট দিয়া গৈছে তো ইনেই আপোনালোকে ভিডিঅ'ত কেনেকুৱা দেখিছে নাজানো তো আমাৰো ভাল লাগিছে আৰু কাস্টমাৰো স্যাটিসফাইড হৈছে মই আছো এইটো দক্ষিণ গাঁও কাহিলিপাৰাৰ ওচৰত গুৱাহাটীত আমাৰ এইটো বিল্ডিঙত কাম চলি আছে সো ইন্টেৰিয়ৰৰ কাম আমি কৰি আছো তো গটিকে আপোনালোকক অলপ কামবিলাক দেখুৱাম সো ঘৰৰ ওনাৰ বহুত ভাল লাগিছে মোৰ বহুত নিট এণ্ড ক্লিন কৰি ৰাখে তো আপোনালোকে এনে ঘৰ এটা বনালে হাইজিন ফ্ৰী কৰি ৰাখিব সাফ চিকুণ কৰি তো মোৰ ভিতৰত ইয়াতে পিছত চিৰিবিলাকতো প্ৰফাইল লাইট লাগিব এইবিলাক কামো হ'ব লাহে লাহে ইয়াতে আমাৰ টিমটো কাম কৰি আছে তো ইয়াতে কি কাম হৈ আছে দেখুৱাম একদম নতুন ঘৰত কাম চলি থকা হৈছে এওঁলোকে প্ৰথমতে ইয়াত টাইলছ লগাইছে গতিকে টাইলছৰ পাছত যদি আপুনি পিছৰ কামবিলাক কৰে বহুত ভাল হয় তো আমাৰ টিমটো পুৰা কাম কৰি আছে ৰাতিপুৱাই আহিছে 6 জন মানুহ পুৰা লাগি আছে ভাগৰি গৈছা নেকি অমৃত হয় অমৃতক আগতো দেখিছে ভিডিঅ'ত বাকী আমাৰ সব এইবিলাক ভাই বন্ধু হয় আমি একেলগে মিলি জুলি কাম কৰি আছো ইয়াত কি কাম কৰি আছে আজি PVC ceiling wall panel black হয় মই প্ৰথমতে সিলিংটো দেখাই দি আছো এটো PVC সিলিং হৈ আছে হোৱাইট গোল্ড PVC পেনেল লগোৱা হৈছে তাৰ কাখত আপোনাৰ PVC ৰে আপোনাৰ এটো স্কয়াৰ বোৰ্ড দিয়া হৈছে ইয়াতে বিট মাৰি দিয়া হৈছে তাৰ লগতে দাদা এইখন ঘৰত এটো ওয়ালপেপাৰ বুলি ভাবিব পাৰে সকলো ওয়ালপেপাৰ নহয় এটো PVC বোৰ্ডে লগোৱা হৈছে সো ইয়াত ময়ূৰ পংখ থকা দাদাক লাগিছিলে সেই মতে আমি দিয়া হৈছে আৰু ফাইনেল টাচ দিয়া হল ঘৰত আপোনালোকক দেখুৱাই আছিলো এতিয়া চাওক তেতিয়া সিলিংটো মই দেখুৱাইছিলো কেনেকুৱা আছিল এতিয়া আপোনাৰ মাজত এইটো ৰাউন্ড স্কয়াৰ শেপ দিয়া গল ইয়াতে ইয়েলো স্ট্ৰিপ লাইট লাগিছে আৰু ইয়াতে আকৌ এটা আপোনাৰ ব্লু স্ট্ৰিপ লাইট এটাও লাগিব আৰু স্পটলাইট কিটা চাব গ্ৰীন স্পটলাইট দিয়া গৈছে তো ইনেই আপোনালোকে ভিডিঅ'ত কেনেকুৱা দেখিছে নাজানো তো আমাৰো ভাল লাগিছে আৰু কাস্টমাৰো স্যাটিসফাইড হৈছে মই যদি হোৱাইট লাইট দুটামান কমাই দিওঁ অকল স্পটলাইট দিওঁ এইটো চাওক এইটো স্পটলাইটটোৰ লুকছটো এনেকুৱা আহিছে আপোনাৰ ফেনটো একচুয়ালি ডাইৰেক্ট আপোনাৰ এই ছাতত লাগি আছিল সো ফেনটো ইয়াতে ধুনীয়াকৈ স্কয়াৰ লুকছ দি পেলাই বনোৱা গ'ল এতিয়া এইটো PVC লগোৱা হৈছে আৰু সিলিংটো বনোৱা হ'ল গতিকে আপোনালোকেও আপোনালোকৰ ৰুমত এনেকুৱা এষ্টিমেট বনাব পাৰে এতিয়া সঁচাকৈ প্ৰথম যিটো লুকছ দেখিছিলোঁ সম্পূৰ্ণ সলনি হৈ গ'ল আৰু ফাইনেলি অমৃত বহুত ধুনীয়া কাম গোটেই টিমটোকে ধন্যবাদ দিলোঁ তো আমাক মাতিব পাৰে মোৰ লগত দাদা আছে আহক এইফালে ওনাৰ ঘৰটোৰ চিনাকি কৰাই দিছো আৰু কামটোতো আপোনালোক ধৰক মালখিনি অহাৰ পাছত পেণ্ডিংটো মানে লগে লগে কৰা হৈছে এতিয়া ৰাতি কেইটা বাজিছে এতিয়াও আমাৰ এই গতিকে অমৃতৰটো টোপনি নাই কাম শেষ নোহোৱালৈকে গতিকে এটা ফিনিছ আৰু ইয়াতে এটা ষ্ট্ৰিপ লাইটটো লাগিব ব্লু লাইটটো হয় এইটো মানে আজি ষ্টক কৰিলোঁ তো আপোনালোকে দাদা স্যাটিসফাইড হৈছে গতিকে দাদা মুছলমান সম্প্ৰদায়ৰ মানুহ হয় বহুত ভাল লাগিলে দাদাৰ লয়ালটি ব্যৱহাৰ সো আমি সকলো সম্প্ৰদায়ৰ লগত আমি একে অসমীয়া ভাই বন্ধু বুলি অসমত কাম কৰি আছো আপোনালোকে জুনে যতে মাতে আমি তাতে যাম আপোনালোকে প্ৰথমতে হোৱাটছএপত আপোনাৰ স্কয়াৰ ফিটটো দি দিব আৰু হেনেকে এষ্টিমেট বনাই আমি আপোনালোকৰ লগত কথা পাতিম হোৱাটছএপত যোগাযোগ কৰিব অমৃতৰো নাম্বাৰ থাকিব আৰু দাদা সঁচাকে স্মাইলটো লাগি দেখি লাগি আছে ভাল লাগিছে মনটো আপুনি যে ইপিনে আহকচোন
সদায় যে থাকে ৰুমটোত তাতকে আজি বেলেগ লাগিছে নে বেলেগ লাগিছে বহুত ভাল লাগিছে হয় ধুনীয়া লাগিছে কি ক'ব মানে কামটো যেনেকুৱা ভাবিছিলো তাতকে বহুত বেছি ভাল হৈছে হয় আৰু মানে অমৃতাহঁতে কামটো বিৰাট ভাল কৰিছে অমৃতাহঁতৰ টিমটো আপোনালোকৰ গোটেইখিনি হয় গতিকে মই বিৰাট হেপি থেংক ইউ আপোনালোকে হেপি হ'লে আমিও হেপি দিয়াচোন তোমাৰ কেনেকুৱা লাগিছে মোৰতো বহুত ভাল লাগিছে আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ ঘৰটো নতুন যেন লাগিছে হয় গতিকে চাওক সকলোৱে এতিয়া চিলিঙৰ ফালে চাই আছে দুজন গেষ্ট আহিলেও চিলিঙৰ ফালে চাব বা ৱালটো চাব গতিকে চাওক পইচাটো আহে যায় সকলোৰে এটা সপোন থাকে নিজৰ ঘৰখন সৰুকে হ'লেও আপোনালোকে এনেকে ধুনীয়াকে বনাই ল'লে আপোনাৰ ৰাতিপুৱা উঠি ফিলিংছটো ইম্প্ৰেশ্যনটো বেলেগ হৈ যাব আপুনি এতিয়া দাদা যদি বাহিৰৰ পৰা অলপ ষ্ট্ৰেছ লৈ আহে কামৰ কোনো কথা নাই ইয়াত আহি 2 মিনিট বহিলে সেই কনফিডেন্সটো আহি যাব ভাল লাগিব গতিকে আজিৰ পৰা বাইদেউৰো ভাল লাগিব ঘৰৰ মানুহ বাবুও বহুত ভাল পাব হয় গতিকে আমাৰ এই ল'ৰাকেইটা ৰাতি 12টা বাজিলে কষ্ট কৰি আছে গতিকে আপোনালোকক প্ৰাইচ কষ্টটো আপোনালোকৰ স্কুৱেৰ ফিট হিচাপত হ'ব একুৰেট এটা প্ৰাইচ আমি কৈ দিব নোৱাৰো তথাপি দাদাৰ এই ৰুমটোৰ কাম কৰিলে ইফালে ৱাল এটা কৰিলে গতিকে গোটেই মিস্ত্ৰী খৰচ লাইনৰ খৰচ লৈও আপোনাৰ 40 ভিতৰত আহি গৈছে গতিকে আপোনালোকে কম খৰচত কম বাজেটত ভাল কোৱালিটি কাম কিছুমান থাকে আপোনাৰ যিবিলাক জইনবিলাক বা ফিনিচিং আৰু যেটো চেনেল পেনেলৰ কাম কৰা হয় আমি খুব ভালকে কৰিব ট্ৰাই কৰো গতিকে আপোনালোকে মৰম দি যাব আৰু ভাল পালে শেয়াৰ কৰি দিব আৰু যদি তেনেকুৱা কাম কৰিব লগা থাকে অসমতে নহয় নৰ্থ ইষ্টত সকলোৱে মাতিব পাৰে আমাক কৈ আছিলো আপোনালোকক এনেকে ৱালৰ পেইণ্টটো কৰিব পাৰে এইবিলাক পেইণ্ট ভাল লাগে মানে হাইলাইট তাৰ লগত আপুনি এনেকুৱা পিভিসি এটো বহুতৰে কোৱেশ্চন থাকে যে পিভিসি টো লগালে গৰম হয় নেকি আপোনালোকে যদি ছাতৰ ঘৰত লগায় কোনো গৰম নহয় অসুবিধা নাই সেই হিচাপে আমি এটো কম বাজেটত হয় আপোনাৰ জিপসাম বোৰ্ডৰ যেটো মেইন ফল সিলিং হেতুতকে বাজেটটো কম হয় আৰু মিস্ত্ৰী মেহনতটো কম থাকে এটো কাৰণে আপোনাৰ বাজেটটো কম হৈ যায় যেতিয়া আপুনি জিপসাম বোৰ্ড কৰিব আপোনাৰ পেইন্ট কৰিব লগা হয় বোৰ্ড বিলাক কাটি জিপসাম বোৰ্ডৰ বনাওতে মেহনত লাগে সো ইয়াতো চেনেল লাগে চেনেল এঙ্গেল গুটেখিনি লাগে তাৰ পাছত আপোনাৰ পিভিসি বোৰ্ডৰ এটো হৈ গল ইয়াতে এই স্কয়াৰটোত আপোনাৰ এটা ব্লু স্ট্ৰিপ লাইট লগোৱা হ'ব গুটেখিনি দেখুৱালে কমপ্লিট দেখুৱাম মই ইয়াৰ পাছত কামৰ ফিনিশিং চাওক কাম বহুতে কৰে কিন্তু আমাৰ এই ভাইটিহঁতে কেৰালা ঠিকি আহিছে এইবিলাক কামৰ ফিনিশিং এটো কোনেও ফটককে ক'ব নোৱাৰে পিভিসি পেনেল লগাইছে এটো ওয়ালপেপাৰ লগোৱা বুলি ভাবিব জাস্ট ষ্টিক আঠা লগাই দিয়া বুলি ভাবিব গতিকে এটকা দুটকা কোনোবাই কমত বেছিত কাম কৰিব পাৰে কিন্তু কামৰ কোৱালিটি চাব আপোনালোকে আমি ভিডিও আকাৰে বনাই দেখুৱাই দিও কোট কোট কাম চলে সাইটত আমি এনেকে ভিডিও বনাই মানুহক মানে বুজাব চেষ্টা কৰো আপোনালোকে এটা আইডিয়া পাই যাব যে আমাৰ ৰুমটো কেনেকুৱা লগালে কি লগালে ভাল হ'ব ইয়াৰ পাছতে এটো আছিল আপোনাৰ ড্ৰয়িং ৰুমৰ পিছতে বেডৰুম হওক বা আপুনি হলত দাৰাটোৰ এই ৱালটো মানে বনোৱাৰ পাছত অলপ ক্ৰ্যাক হৈছিল মানে ক্ৰ্যাক হোৱাৰ পাছত দাৰাতে খুদিলে কি কৰিলে ভাল হ'ব যদি আপোনাৰ ৱালত কিবা কাৰণত ক্ৰ্যাক আহি যায় তেতিয়া আপুনি ওয়ালপেপাৰ লগালে এটো ক্ৰ্যাকটো কেতিয়াও কিন্তু বসাব নোৱাৰে আকো হৈ যাব গতিকে আমি পিভিসি পেনেলে প্ৰেফাৰ কৰিলো দাদাটক আৰু এটা কি ধুনিয়া উডেন কালাৰত চয়েস কৰি দিয়া হল আৰু এটো মানে আপোনাৰ ষ্টুডিওৰ লুকস এটা আহি গৈছে আৰু দ্বিতীয় কথা আপোনালোকে যেতিয়া এই ৱালৰ পিভিসি টু চয়েস কৰিব চৌকাটটো চাব লাগিব চৌকাটটো যেটো ঘৰ বনাতে আগতে বনাইছিলে এটো কালাৰত ম্যাচ কৰি দিয়া হৈছে গতিকে এনেকুৱা সৰু কিছুমান পইণ্ট আউট সকলোৱে নাজানে গতিকে আপনিও ভুলভাল কিবা লগাই দিলে ৰুমটোৰ শোটো কমি যাব গতিকে এই চৌকাটটোৰ লগত ধুনিয়াকে কালাৰটো মিলি গৈছে আৰু এটো আপোনাৰ ৱালত লগোৱা এই পিভিসি টো ভাল কোৱালিটিৰ লগোৱা হৈছে দি আপোনালোকে কাম কৰিম বুলি ভাবি আছে আমাৰ টিমটো লৈ আপোনালোকে WhatsApp নাম্বাৰ থাকিব WhatsApp নাম্বাৰত কন্টাক্ট কৰিব আপোনাৰ ৰুমৰ স্কয়াৰ ফিটটো দিব স্কয়াৰ ফিটটো দিলে আপোনাক কিমান খৰচত কেনেকে কৰি দিব পাৰিম মিস্ত্ৰী খৰচ কি হ'ব আপুনি নিজে মাল কিনি পেলাইও কৰিব পাৰে আৰু আপুনি আমাকো কামটো দিব পাৰে আমি মালখিনি দি পেলাই আপোনাৰ কাম কৰিব পাৰো আৰু দ্বিতীয় কথা আমি যেহেতু ফ্যাক্টরি ইউনিটৰ পৰা ডাইৰেক্ট মালটো লৈ থাকো আমাৰ কাম চলিয়ে থাকে গতি আমি যেটো ৰেটত পাম হয়তো আপুনি হেতু ৰেটত নাপাব পাৰে আপুনি মাৰ্কেট এক্সপ্লোৰ কৰি লব কৰবাত 1 টকা কম পাব পাৰে কিন্তু ফটককে জতে জতে কাম নকৰিব জুনে এনেকে কাম কৰি দেখুৱাইছে এনেকুৱা বহুত দোকানে আপোনাক কৈ দিব আপোনাৰ কাম কৰিব কিন্তু তেওঁলোকৰ হয়তো এনেকুৱা ষ্টাফ নাথাকিব পাৰে
আপুনি বিপাঙত পৰি যাব, মালখিনি কিনি আনিব, পিছত কাম কৰিব নোৱাৰিব। ভাইটিহঁতে বহুত জেগাত কাম কৰিছে। ক'ত কাম শিকি আহিছিলা? কেৰেলাত না? কেৰেলাততো ধুনীয়া ধুনীয়া চাউথ ইণ্ডিয়াত আপোনালোকে ধুনীয়া ধুনীয়া কাম তাত তেওঁলোকে জানে। তো এওঁলোকে মানে অসমৰ পৰা গৈ একচুৱেলি বাহিৰত এটা ভাল কাম শিকি আহিছে। এতিয়া অসমতো আপোনালোকক সহায় কৰিব ওলাই আহিছে। তো আপোনালোকৰো সঁহাৰি লাগিব। আৰু ইতিমধ্যে ভিডিঅ'বিলাক বহুতকেইটা ভিডিঅ' দিয়া হৈছে। চ' আমি এতিয়াৰ পৰা য'ত য'ত কাম কৰিম অসমত বা নৰ্থ ইষ্টত আপোনালোকে য'তে হওক যোগাযোগ কৰিলে হ'ল। আমি সুবিধা অনুযায়ী আপোনালোকক কৈ দিম আপুনি ক'ত যাব পাৰোঁ। গতিকে এইবিলাক কাম বহুত বেছি খৰচ নহয়। আকৌ কৈ আছোঁ, এনেকুৱা কাম কৰিলে আপুনি মেইন ফল চিলিঙতকৈ কমত হৈ যায়গৈ। মানে জিপছাম বৰ্ডত যদি কৰে তেতিয়া অলপ বেছি হয়, কিন্তু আমি সকলো ধৰণৰ কাম কৰোঁ। আপোনাক ভিডিঅ' ফটো দেখুৱাই দিয়া হ'ব। আপোনাৰ ৰুমটোত কেনেকুৱা ডিজাইন হ'ব আমি নিজেই গৈ ভিজিট কৰিম। ভিজিট কৰি আমি টিমটোৱে ডিচাইড কৰিম কি কি কাম কৰিব আপুনি। গতিকে টিভি বৰ্ড হৈ গ'ল, কি কি কাম কৰা আপুনি কৈ দিয়া এবাৰ। ফল সিলিং, মোবাইল পেনেল, টিভি বোর্ড, তাৰপিছত আপোনাৰ ওয়্যাৰিং, ৰং, মানে ঘৰৰ এটো জেড কাম আৰু এলুমিনিয়ামৰো কাম কৰা হয়। এলুমিনিয়ামৰ মডুলাৰ কিচেনৰ হয়, মানে ঘৰত আমি কাম কৰিলে আৰু বেলেগ মিস্ত্ৰী যাব নালাগে। চাওক বহুত ফোন আহি আছে, কিন্তু আপোনালোকে চাওক একদম সৰু সৰু কামৰ কাৰণে আপুনি সুধি আমাৰ পৰা এষ্টিমেটটো ল'ব পাৰে। কিন্তু কাম কৰিলে আপুনি অলপ দুটা এটা কাম বেছিকে কৰিব। মানে সৰু কাম এটাৰ কাৰণে এটা টিমটো যাব অসুবিধা হয়। তথাপি আপোনালোকে সঁহাৰি পাব, আমাক ফোন কৰিব, আমি নিশ্চয় আপোনাক ৰেছপন্স দিবলৈ ট্ৰাই কৰিম।